Hello everyone, welcome to my channel Sumi's online videos. Aru aji moi uposthit asu Diet Kamrup Mirza aru aji yata ta bishekh program hoy ase hetu food mela. To ajir mor video Diet Kamrup Mirzar food mela kisu drisyo apnalokok dekhwabo goi asu. Asha koru apnaloke video to sai bhal pabo. तो याते बीएड और डीएलएड गुटेखिनि स्टूडेंट्स अंशग्रहण करिसे मैमते फुड टेस्ट करि আছে मैम की खाइसे टेंगा ओ टेंगा बगरी टेंगा जलफाई टेंगा मैम टेस्टी ने बढ़िया आई আপেল বগৰী ওয়াও তুমি বনাইছা কি নাম তোমাৰ অনামিকা দাস মেম একো খোৱা নাই 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 আচাৰ টেষ্ট কি লৈ আহিছা দৈ গাখীৰ মালভোগ বগৰী বঢ়িয়া ধুনীয়া খাব মন গৈছে একদম वाव एटु की पाटी सप्ता आरु पायस धुनिया कनी बॉइल कनी पकोड़ा আছে বা খাব নাপামে নেকি হেহে হৈ যাব এইফালে কি ধুনিয়া প্ৰস্তুতি একদম বানবাতি বা পয়টা ভাত ইয়াৰে জুতি লব মন গৈছে পাম না পাব নিশ্চয় পাব কিয় না পাব আছে এইফালে এটু সুজি আৰু চিৰা ভাজি जहा चलो सिरा और एटू गाजर का हलवा और एटू मानुजन बनवा और एगेटा तेल पिठा और एटू एटू की हाँ फुल पिठा की धुनिया बनाइছে কিন্তু আমি বজাৰতে খাই পাইছো দে বনাইছা ইমান ধুনিয়া আৰু জলকীয়া গিটা কি কৰিছা ও জলকীয়া এটু খাৰিটো আছে আৰু বাকিখিনি চাউলৰ গুৰি দিব বাহ এটা টেষ্ট কৰিব পামনে এ মোৰ কাৰণে এটা ৰাখিবা স্যার নমস্কাৰ এটু বিশেষ আমাৰ স্যার এইজন মই গয়ক বিশ্বকৰ্মা বুলি নাম দিছো স্যাৰক এও বিশেষ মানুহ স্যারে কি আনিছে ভাত কি ভাত ও টোপোলা ভাত আনিছে মাছ আনিছে তিল আৰু মাছৰ আঞ্জা আৰু ইয়াতে কি আছে স্যার টোপোলা ভাতে এটো টোপোলা ভাতে ও ও আৰু লগত তামোল পান পানী আৰু প্ৰস্তুতিকৰণ চক सारे निसे लाडू पिठा मा करा और याते पुलाव और मांस खाब ना पामे आयो অসমীয়া খাস না অসমীয়া ভাতৰ খাস মাটি দালি আৰু কি যে খাৰ আছে ইফালে দৈ খাৰ দিয়া দালি ইফালে আলু ভাজি এটু কি বেঙেনা পিটিকা দালি পিটিকা এটু কি বিলাহী টক মানুহজনো দেখাই দিছো লগতে এটু অসমীয়া খাস মাংসৰ আঞ্জা তিলেৰে বনোৱা মাংসৰ আঞ্জা ইফালে গুটি আলু ভাজি ন আৰু ইফালে সালাড ভাত নেমু দাইল পোলাও আৰু চিলি চিকেন চাইহে যাই আছো আৰু খাব নাপাম ইফালে আছে আমাৰ অসমীয়া জলপান ধুনিয়া প্ৰস্তুতি কৰি ঘটি ছটি লৈ আহিছে একদম ও সবৰ কাৰণে একদম ৰেডি কৰিছে এফালে কি আছে পোলাও আৰু সালাড আৰু পনীৰ ফ্ৰাইড ৰাইস ওকে ফ্ৰাইড ৰাইস এফালে অসমীয়া থালি এই কি অৰঞ্জা লাই শাকৰ জোল এফালে খাৰ এটো সৰু মাছ নহয় মানে মাছৰ গুৰি শুকান মাছৰ গুৰি আৰু এফালে কচু আৰু মাছ কলডিল ভাজি আৰু বেঙেনা পিটিকা ধুনিয়া তুমি পিঠা আৰু লাল চাহ ঠিক আছে বিভিন্ন ধৰণৰ পিঠা আছে এটু কি এটু জেং পিঠা আৰু সাৰে কিনছে আপোনাৰ এটু এও বহুত আনিছে ভাতও আনিছে ভাত আৰু ও ও আৰু সাৰতে কি আনিছে চাব পাৰিম নেকি চাওকচোন এটু দেখাব খুজু
কি আছে চুঙা মিঠাই দৈ ওহো কোমল চাউল এইটো খাই মজা লাগিব নেকি আপনি কটাৰী চটাৰী তামোল পাণ সব এক से बढ़कर एक নহয় স্যার এফালে নিচে পিঠা বিভিন্ন ধৰণৰ পিঠা এফালে অসমীয়া সাজ এফালেও পিঠা এটো কি পিঠা বুলি কয় মহুৰা পিঠা আৰু এটো ককাল বান্ধা পিঠা বুলিও কয় ন আৰু কিছু মানে পাত বান্ধা পিঠা বুলিও কয় নেকি কলপাত পিঠা বুলিও কয় গাজৰ হালৱা অলপ এক চামুচ খাম দে মই লাষ্টত বিভিন্ন ধৰণৰ খাদ্য দেখিয়ে পেট ভৰি যোৱাৰ দৰে হৈছে হয়নে আৰু ইফালে এটো মেইন কোর্স আছে তোমাৰ সুইট কর্ন দেখা পাই আছো অকল না সুইট কর্ন আছে চাট মছলা তো দেখি আছো পিছত প্ৰস্তুত কৰিব এও আনিছে মাংস কি কৰি আনিছো একদম মানে স্পেশাল কি মাংস টাকাটাক চিকেন ফার্স্ট টাইম শুনিছো দে ইফালে আছে সেৱাই পায়স গাজৰ কা হালৱা বাপ ৰে বাপ অল সুইট ডিশ ইয়াতে अवेलेबल আছে আৰু প্ৰস্তুতিকৰণ একদম বানবাতিত এটো কি নাৰিকলৰ পিঠাগুৰিৰে কি পিঠা এটো সন্দেশ কি ধুনিয়া ডেকোৰেশন সা বাহ একদম গোলাপৰ পাহিনে নহয় এটো হেৰি পাত বগেনভেলিয়া বাইদো এটো কি আনিছে পুলি পিঠা এইটো একদম চাবলগীয়া এটো একবাৰ দেখাই দিছো কি ধুনিয়া এ প্ৰস্তুতিকৰণ কৰিছে এটো কি ফ্ৰুট সালাড আৰু একেটা কি আঙ্গুৰ কি লাভ ডিজাইন বনাইছে আৰু ইফালে ভিতৰত আছে আপেল ডালিম কমলা বঢ়িয়া লাগিছে দে আৰু লগতে ইয়াতে চাট এখনো বনাই দিছে একদম ধুনিয়া আৰু ইফালে অসমীয়া সাজ একদম কলপাতত লৈ আহিছে একদম আৰু ভাত মাটি দালি আমৰ আচাৰ কচু ন কচু বিলাহী এটো কচু বিলাহী আৰু আমাৰ গন কচু চাটনি ধুনিয়া আৰু এটো কি পিঠা এটো ক্ষীৰ এটো ইডলি তেল পিঠা নাৰিকল পিঠা এটো কি কয় এটো তিল পিঠা ধুনিয়া লাগিছে ইডলিটো অলপ বেলেগ ডিজাইনত দিছে মানে ওপৰত কাজু কিবা কিবি দি ড্ৰাই ফ্ৰুট দি হেৰি কৰি দিছে আৰু ইফালে আছে আমাৰ ঘুগনি গধুলি হলে মজা লাগিলে খাই না ঘুগনি আৰু পিয়াজ এনেকে বিলাহী চিলাহী দি কেনে আৰু এটো কি আছে চিৰা গ্ৰীণ মটৰ এটো মানে কি চানা টাইপৰ মেমতে একদম টেঙা খোৱাত কৰদৈ মেমে বগৰী টেঙা সালাড সারেও কি আছে এইফালে আছে আমার একদম হোস্টেল বিএড ফার্স্ট ইয়ার হোস্টেল অরিজিনাল আমার জিন্নাত সারক সাক কি ধুনিয়া পকৰি ভাজি আছে অরিজিনাল দোকানী আন লাগিছে গ্যাস চুলা টুলা লগাই স্যার মই এটা খাম এটা এটো চা খাব না একলা সারাতে বনোৱা পকৰি খাই আছো মই সব বহুত টেস্টি ফসাই কি ধুনিয়া আৰু লগতে বনাই আছে ইয়াতে লাল চাহ ফ্ৰেছ পকৰি अवेलेबल আমাৰ হোস্টেলৰ এটো বেলেগ ষ্টল আৰু বঢ়িয়া লাগিছে পানীও আছে সব আছে একদম ফিল্টাৰৰ পানী খাব পাৰি ৰাবিউল স্যাৰ কি লুকাই আছে লুকাই থকা নাই মই আছো ইয়াতে ও হো আরে হযরত স্যার কৰ পাইছে মই খাব আহিছো এইটো মোৰ স্যার আপোনাৰ কাৰণে পকৰি এটা গৰম গাজৰ হালৱা খাব পাম বুলি ভাবিছো স্যার পাব এইটো হল কুলি পিঠা গাখীৰ এইটো কুলি পিঠা স্যাৰে মোক খুৱাম বুলি কৈছিল পাব খাব পাম নে আৰু এটো কি আছে একে সেম বুট ভাজি মই খাম স্যার বুট ভাজি আধা শেষ হল ইৰা মোৰ কাৰণে দুটা হলেও ৰাখিব স্যার খাই লোৱা দিয়া টেষ্ট কৰো দিয়া অলপ ন মই হোস্টেলতে বনাইছো তো হয় নেকি স্যাৰে মোক বুট হ'ব স্যাৰ হ'ব সবে খাব পাব লাগিব তো স্যাৰে বুট ভাজি দিছে মোক আৰু ইফালে আছে নাৰিকল দিয়া পিঠা কি ধুনিয়া ডিজাইন বনাইছে চাওক সানফ্লাৱাৰৰ দৰে এইটো আৰু এইটো কেক তুমি বনাইছা
একদম টেলেণ্টেড দেই কি ধুনীয়া ছাৰ খাই আছোঁ খাই চব মজা মজা ভাজিছে চুবালো এইটো কি চাইডত এইটো এতিয়া এইকেইটা কাপ কেক আৰু এই বলকেইটা এইটো ডেকোৰেশ্যনৰ কাৰণে খুব ধুনীয়া তোমাৰ নামটো কংকনা কলিতা চাওক কি ধুনীয়া বনাইছে কেকটো আৰু এইফালে আছে মোৰ একদম ফেভৰেট পুৰি চব্জি মানে দেখিলে লোভ লাগে আৰু মোৰ ফেভৰেট পুৰি চব্জি আৰু ইফালে আছে এইটো আঙুলি পিঠা ধুনীয়া একদম গোলাপৰ পাহি দি ডেকোৰেশ্যন এইটোতো আগতে টেষ্টিং হৈ গৈছে এইটো মানে একদম মষ্ট ৱান্টেড টেঙা চালাড ইমান জিভাৰ পানী পৰা বস্তু আছে এইফালে আছে ঔটেঙা খুন্দা কমলা বগৰী আৰু ইফালে কৰ্দৈ টেঙা খুব ধুনীয়া মেমহঁতে আগেয়ে খাই গৈছে তাইৰ খাই গৈছে ইফালৰ পৰা কিন্তু টেষ্টিং আহি পোৱাই নাই ইফালে খাই গ'লে এফালে আছে মেগী চাইনিজ মেগী একদম গোলাপৰ পাহি দি এফালে গোলাপ এ আছে ক্ষীৰ ধুনীয়া সব গোলাপৰ পাহিত ডেকোৰেশ্যন ইফালে আছে চুজি হালোৱা ধুনীয়া ছোৱালীকেইটা ধুনীয়া ডেকোৰেশ্যন হা আৰু ইফালে আছে বিভিন্ন ধৰণৰ লাৰু পিঠা তামোল পাণ ডিএলএডৰ বহুত ভাল দে প্ৰস্তুতিকৰণ এফালে আছে পায়স এটু কাষ্টাৰ্ড আৰু এফালে নাৰিকল চুজিৰ লাৰু ধুনীয়া এফালে আছে এটু কি ফ্ৰাইড ৰাইচ আৰু পিঠা আৰু ইফালে আছে চিকেন খালু হৈ পনীৰ হলে আৰু ইফালে নেমু সালাড সব আছে ইফালে আছে গাজৰ হালৱা আৰু ইফালে নাৰিকলৰ চিৰা খুব ধুনীয়া আছে বাইদেউ কি আছে বাইদেউ একদম হৰাই আমাৰ নিতুল ধুনীয়া বাইদেউ আনিছে ফ্ৰুট সালাড আৰু বিভিন্ন ধৰণৰ পিঠা বাপৰে কিমান আনিছে সবে খাব পাৰিম দেন আৰু আমাৰ নিতুল ছাৰে আনিছে চিলি চিকেন এই মজা আৰু ছাৰে বিভিন্ন ধৰণৰ পিঠা কি ধুনীয়া ছাৰে নিজে বনাইছে নে ও মাই গড চাওক ছাৰে কি ধুনীয়া পিঠা বনাইছে ভাল বনাইছে আৰু এইটো মোৰ ইয়াতে অকল পায়স আনিছোঁ দে একো ভাল বিশেষ প্ৰস্তুতিকৰণ নাই আৰু ইয়াতে চুজি আছে মানুহকেইজন গুচি গ'ল আৰু ইফালে আছে গুড়াল লাৰু আৰু ইফালে তেল পিঠা আৰু বাইদেউ বহুত আনিছে দেই বাইদেউ আনিছে এইটো কি এইটো আনিছে ফ্ৰুট সালাড আৰু এইটো কি আনিছে বাইদেউ বিৰিয়ানী আৰু ৰাইতা আনিছে একদম ধুনীয়া বাইদেউৰ প্ৰস্তুতিকৰণ ধুনীয়াকৈ ঢাকি চাকি আনিছে আৰু এইফালে গোটেই লাৰু পিঠা এইটো আমাৰ কল্পনা বাইদেউ বিএড ফাৰ্ষ্ট ইয়াৰ লগতে ঘটি বতাত তামোল পাণ ধূপ ধূনা একদম আৰু পুৰা ফুল প্ৰিপেৰেশ্যনত আহিছে এইফালে দিলীপ ছাৰ আছে ছাৰে কি বনাইছে এইটো হা ৰামপুৰ পিঠা মই কিন্তু জীৱনত দেখা নাই খাইও পোৱা নাই ছাৰ একবাৰ খাম অলপমান খামনে এইটো পলাশবাৰী পিঠা আমাৰ ছাৰ মিৰ্জাৰ ছাৰে বনাইছে এইফালে ছাৰে নিজে বনোৱা পিঠা এইকেইটা আমাৰ ভাপত দিয়া পিঠা তিল পিঠা আৰু এইটো কি ছাৰ লাও পিঠা আৰু ছাৰে আনিছে একদম পিঠা লাৰু ইডলি পিঠা ছাৰে কি আনিছে একদম পিঠা লাৰু ডেকোৰেট সব একেই নে সব ইডলি পিঠা এই বিভিন্ন পিঠা আছে ছাৰৰ এই নাৰিকলৰ চিৰা এইটো কি গুড়া সান্দহগুড়ি আৰু এইটো আছে তিলৰ লাডু এইটো তেল পিঠা হা মা কৰে বিহুৰ গোটেই প্ৰস্তুতি ছাৰে গোটেই টেবুলখন লৈছে দেই ইমান বস্তু আনিছে আৰু এফালে আছে আমাৰ বিতুল বৰগোহাঁই আনিছে আমাৰ টেঙা অ' মাই গড ছাৰে ইয়াৰ পৰা একদম ইমান ফুল অঁ মা কৰাই আছে চুজি লাৰু বাদামৰ পিঠা অ' মাই গড কি ধুনীয়া জলফাই আমলখি আচাৰ তাৰপিছত এইখিনি মানে আমাৰ স্থানীয় ফলৰ এটা চালাড বনাইছোঁ মিক্স কৰা নাই যেতিয়া খাব লাগে মই আন্দাজত বনাই দিম অ' মাই গড খাব পামনে অলপমান হা মই বেলেগ নহ'লে আচাৰটো টেষ্ট কৰিব মন আছে
আছে তোতে এই শৰৎ ছাৰে বনাইছে তেল পিঠা চাওক কি ধুনীয়া ফুলি আছে একদম ফ্ৰেছ দেখিলেই গম পায় খাওঁ খাওঁ লাগিছে ছাৰৰ তালুখনৰ নিচিনা একদম পিঠা এইটো মানে এনেকুৱা মানে অধিক জনপ্ৰিয় এতিয়া তাৰ মানে ইয়াতকৈ আৰু বেলেগ ভাল বস্তু নাই মোৰ ফেভৰেট পিঠা ছাৰ তেল পিঠা ঠিক আছে ধন্যবাদ জনাইছো আমাৰ এইটো আৰু বঢ়িয়া লাৰুটোৰ বিষয়ে এষাৰ নকলে মোৰ ও মাই গড ছাৰ ইমান ফিনফিনিয়া লাৰু কি লাৰু বনাইছে কেনেকে বনাইছে এইটো চাওকচোন মই দেখাই দিছো ইমান ধুনীয়া লাৰু ছাৰ আপুনি বনাইছে এ ছাৰে খালে আমি আৰু এইবিলাক মানে টেষ্ট কৰিছো যে যদি ভৱিষ্যত কেতিয়াবা আজি যেটো এই সমস্যাবিলাকৰ কাৰণে এইবিলাক ট্ৰেইনিং আজিকালি খুব দৰকাৰ হৈছে হয় ছাৰ সঁচাই মানে কি আপুনি এইটো বস্তু দেখাই দিছে যে পুৰুষ কতো মানে কম নহয় সব খানা বনোৱাটো একদম মানে আছে ওস্তাদ আছে ইছৰাম এই বাৰুল ছাৰে আগে আগে টেষ্ট কৰি আছে যে এইটো খাওৰা মানুহ একো আনা নাই ছাৰ এইটো বঢ়িয়া সবচে এক নম্বৰ বস্তু এইটো সব মানুহে খাব পৰা বস্তু একদম আৰু ছাৰে আনিছে এইটো কঁকাল বান্ধা পিঠা ন আৰু লগতে মাজুলীয়া মিঠাই ছাৰ এই ছাৰৰ ড্ৰেছটো মই দেখাব বিচাৰিছিলো ধুনীয়া ট্ৰেডিশ্যনেলত আছে একদম এইটো লক্ষ্য ছাৰ আমাৰ বি এড ফাৰ্ষ্ট ইয়াৰ আৰু মনিকা বাইদেউ কি আনিছে বাইদেৱে আনিছে লাৰু পিঠা আৰু ইয়াতে কি আছে ছাগলী মাংসও আনিছে মজা খাব পাৰিলে ভাল আছিল আৰু ইফালে একদম তামোল পাণ এফালে আছে আমাৰ সালাড ধুনীয়া লাগিছে দে সালাড প্ৰস্তুতিকৰণ আৰু এটো লাৰু পিঠা বিভিন্ন ধৰণৰ আপোনালোক দুটা গ্ৰুপ তো গ্ৰুপ হৈছে ধুনীয়া লাগিছে আৰু বাইদেউ তো ড্ৰেছ চাওক কি মজা কৰ্মশালাৰ আয়োজন কৰা হৈছে বাইদেউ সকলে টেষ্ট কৰি আছে আমাৰ যিসকলে খাদ্য উপাসনা বাইদেউ কি খাই আছে মাংস খাই আছে ঢেৰ খাই আছে আৰু এইটো আমাৰ নতুন বাইদেউ কি খাই আছে তেল পিঠা নিৰ্মালী বাইদেউ কি খাইছে গোলাপ জামুন বাইদেউ কি খাইছে তুলুমণি বাইদেউ কচু মাছ খাইছে বিটিকা বাইদেউক বিচাৰি আছিলো থালি লৈ আছে বাইদেৱে মানে সঁচাই ভালকে একদম খাইছে একদম পুৰা একদম ভালকে খাইছে ঠিকে আছে বাইদেউ কি খাইছে সব তামোল পাণ চান সব লৈছে বাইদেউ পল্লৱী বাইদেউ একো লোৱা নাই অলপ অলপ খাই আছে অলপ অলপ হলে সবখিনি টেষ্ট কৰিব পাৰি বাইদেউ কি খাই আছে মাংস আৰু পোলাও মেগী চব খাইছে বা ধুনীয়া অ বাইদেউ কি খাইছে বাইদেউ জাজ টেষ্ট কৰি আছে বাইদেউ কি খাইছে অ বাইদেউ কি খাইছে আপুনি বাইদেউ কি খাই আছে ঝুম্পা বাইদেউ টেঙা অকল টেঙা খাই আছে বাইদেউ বাইদেউ বেষ্ট টেঙা লাগিছে এইটো আমাৰ মৰমৰ ঝুম্পা বাইদেউ আপোনাৰ প্ৰিয় আৰু ছাৰে একো খোৱা নাই খাই আছে ছাৰ বাইদেউ খোৱা নাই একো খালে বহুত খাইছে ছাৰ আপোনালোকে পাৰিব বিজনেছ একদম এইটো দেখাব লাগে একদম আদা চাদা খুন্দি একদম এইটো ষ্টল বঢ়িয়া এইটো ধুনীয়া একদম ফ্ৰেছ ভাজি আছে ছাৰতে নিয়াত ছাৰ জিন্নাত ছাৰ বাবা ছাৰ আপোনালোকে এইটো বিজনেছ ভাল হ'ব কিন্তু কেইজনমানক দেখাব গৈ আছো আমাৰ বি এড ফাৰ্ষ্ট ইয়াৰৰ ফ্ৰেছ কেণ্ডিডেট কি আনিছে এয়া হ'ল মুছফিকা সুৰজিত প্ৰীতম
অনুৰাগ কি আনিছা অনুৰাগ ইছৰাম মই খাম দে এটো আপুনি গম পায় না পায় এটো কি হয় নাজানো অথেন্টিক পাস্তা বুলি কব পাৰে এটো জল এটো কি কয় এটো চাউলৰ গুড়া ৰাইস পাস্তা কি কয় ৰাইস বল নেকি ৰাইস বল না ৰাইস পাস্তা কি কয় ৰাইসটো মানে বগৰী আমলখি এটো হয় এটা আমলখি পিঠাৰ প্ৰডাক্ট হয় ইয়াতে আৰু এটো কি হয় আঙুলি পিঠা নেকি এটো আঙুলি পিঠা হয় অল সল্টেড বস্তু দি বনাইছে আৰু তাৰপিছতে এটো ৰিয়েল খাব পাৰিম নে খাব পাৰি আমি নিজে ফেক্টৰী পৰা আৰু এটো কি আচাৰ এটো আমাৰ ঘৰত বনোৱা আচাৰ হয় আৰু এটো চাটনি মই খাম দেই মাত্ৰ আৰু আমাৰ মুস্ফিকাই কি আনিছে চেছ কেক এটো হৈছে লগৰ আমাৰ লগৰ ৰাবিউল ৰুবুল একদম ৰিয়েল খোৱাত ব্যস্ত একো আনা নাই ৰাবিউলে ফিক্স কৰি লৈছে এই পিঠা লগ এই পিচ মই খাব কাৰণে ৰখি আছিলো আৰু বেষ্ট আমাৰ মুস্ফিকা অলপ আছে ধন্যবাদ ছাৰহঁতে লৈ যাই আছে ধুনীয়াকে অফিচ ষ্টাফৰ কাৰণে এফালে বৰষা আছিল আমাৰ কিবা আনিছে শেষে হৈ গ'ল ও মাই গড মই অলপো খাব নাপালো চব শেষ অলপো নাই এইফালে ছাৰহঁতে কি আনিছিল চব চেছ কি ভাত আনিছিল ইছৰাম এইফালে গুড়া খান্দা মই একো খাব নাপালো একদম টেঙা গোন্ধ ওলাই গৈছে অ কি খাইছে ইহঁতে ইছৰাম ইহঁতৰ খানা চব চেছ এইফালৰ খানা চেছ মই একো নাপালো দেখাব এইখিনি ভিডিঅ' কৰিলো নেকি ইয়াৰ পৰাই বাকী ইফালে কৰিবই নাপালো খাবও নাপালো এৰাম এই মাইনাকেইজনী ধুনীয়া টেঙা কি গোন্ধ ওলাইছে অ মই অলপ খামো এইটো আৰু কিবা এটা গোন্ধ ওলাইছে দে এইটো খাওঁ দে মই ষ্টলবোৰ দেখাই দিছো চাওকচোন কি ধুনীয়া দৃশ্য অংশগ্ৰহণ কৰিলে একদম গছৰ ছাঁ আমাৰ ডায়েট পৰিয়ালৰ তৰফৰ পৰা ধুনীয়া অভিনন্দন আৰু শুভেচ্ছা আৰু মোৰ ষ্টলৰ কাষ পাইছে মেমহঁত ধন্যবাদ তো মই গৈ আছো আহি আছে চবে অলপ চবে মেমহঁতে টেষ্ট কৰাৰ পিছত চবেই টেষ্ট কৰে শৰ্মা ছাৰে বহুত খাইছে কিন্তু শৰ্মা ছাৰ মেম টেষ্টিং কি খাই আছা ৰবা দি আছো মোৰ ষ্টলত বহুত মানুহ কাৰণ চবেই খাব অলপ কেমেৰামেনক দি দিয়ক কেমেৰামেন মই খাই আছো ন টেষ্ট কৰি কৈ আছো গৰম পায় প্ৰাইজ এনাউন্স হৈ আছে পল্লৱী বাইদেউ বহুত ভাল লাগিলে তো এইকেইটা হল উইনাৰ ইনোভেশনটো মোৰ ভাল লাগিছে যে চাউলৰে আমি ইমান ধুনীয়াকে ইটালিয়ান ফ্লেভাৰ এটা দিব পাৰো আমি এইটো কাৰণে কিন্তু ক্ৰেপ যাব লাগে চাউলৰ বস্তু বহুতে বনাইছে কিছুমান বস্তু টেক্সচাৰ অলপ টাইট হৈ গৈছে
ঠাণ্ডা হোৱাৰ কাৰণে কিন্তু ইয়াৰ টেক্সচাৰ ইমান আমাৰ উইনাৰ চাও প্লেটখন এইটো উইনাৰ পাস্তা ইনোভেটিভ কৰিছে আৰু আজিকালি কি হয় আমাৰ কি হয় ডায়াবেটিছৰ কাৰণে মিঠাটো ৰেষ্ট্ৰিকশ্যন থাকে নহয় জানো বা আমি ডায়াবেটিছ সদায় আমি কি কৰোঁ মিঠা বস্তুটো অকণমান এভইড কৰোঁ গতিকে ইমানবোৰ পিঠা লাড্ডু এইবিলাকতো আমাৰ চব চিৰা গুড় এইবিলাকত মিঠাটো যায় তাৰ মাজত যদি আমি এনেকুৱা নিমখীয়া ধৰণৰ ব্যঞ্জন স্নেক্সৰ কাৰণে আমি এড কৰিব পাৰোঁ অসমীয়া জলপানত বা অসমীয়া সম্ভাৰত সেইটো এটা ডাঙৰ কথা কাৰণ আজিকালি মিঠাটো খুব কমেই খায় ন গতিকে এইটো এটা ভাল লাগিছে ইন'ভেশ্যনটো ইয়াত আমি আৰু অলপ মডিফাই কৰিব পাৰোঁ বিভিন্ন ধৰণৰ স্পাইচেছ এড কৰি পেলাই গতিকে এই ইন'ভেশ্যনটোত মই মানে আমোদ পাইছোঁ নিজে ভাল লাগিছে থেংক ইউ আৰু বাকী সকলোৰে সহযোগিতা প্ৰশংসনীয় আৰু এটা আছে জলকীয়া এটা খুব জলকীয়া পিঠাই কম নে পকৰাই কম সেইটো প্ৰেজেণ্টেশ্যনটো খুব আকৰ্ষণ কৰিলে সেইটো এটা খুব ভাল লগা কথা যিয়ে হওক খুব ধুনীয়াকৈ আমাৰ আজি এই ব্যঞ্জন মেলাখন সামৰণি পৰিছে আমি মাঘ মাহত পতাৰ কাৰণে ভোগালী যিহেতু আমি আগতে মানে বিভিন্ন কাৰণত আমাৰ গুণোৎসৱো গ'ল আমাৰ ডিষ্ট্ৰিক্টত গতিকে আমি খুব ব্যস্ত থকাৰ কাৰণে সেইটো নহ'ল আজি আমি সেই দিনটোতে দুয়োটা দিনৰ গোটেই মানে উৎসাহ আৰু হেৰিৰে আমি উদযাপন কৰিছোঁ তাৰ কাৰণে আমাৰ প্ৰিন্সিপাল বাইদেউক মই বহুত ধন্যবাদ দিছোঁ এইটোৰ কাৰণে যে আমাক উৎসাহিত কৰাৰ কাৰণে আৰু আমাৰ আয়োজকদ্বয় বিথিকা মেম আৰু চুমি মেম অল আৰু লগত আমাৰ গোটেই একাডেমিক বা অফিচৰ সকলো সহকৰ্মী আমাক ইমান ধুনীয়াকৈ সহযোগ কৰি আৰু প্ৰশিক্ষাৰ্থীসকলৰ কথাটো ক'বই নালাগে গতিকে মই সঁচাকৈ খুব ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ সকলোকে আৰু এতিয়া আমাৰ ভোগালী মেলাৰ এই মেলাখন সমাপ্ত কৰিম কেক কাটি এইটো প্ৰথমতে হয় যদিও আজি আমাৰ এতিয়া প্ৰিন্সিপাল বাইদেৱে কেক কাটিব আৰু কেকো প্ৰস্তুত কৰিছে আমাৰ এই প্ৰশিক্ষাৰ্থী দুগৰাকীয়ে গতিকে খুব ধুনীয়াকৈ তেওঁলোকে কেক বনাই লৈ আহিছে আইচিং কৰিছে খুব আকৰ্ষণীয় হৈছে এতিয়া বাইদেৱে কেক কাটিব আৰু আমি চবেই উপভোগ কৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰশিক্ষাৰ্থীসকল যিসকলে অংশগ্ৰহণ কৰিছিলে আৰু শনিবাৰৰ পৰা আমাক বিভিন্ন কাম কাজত সহায় কৰিছিল সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ আৰু আমাৰ বিএডৰ চাহ কৰ্ণাৰ টি কৰ্ণাৰ আৰু পকৰা কৰ্ণাৰ হিচাপে যিখন ৰাখিছে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে তেওঁলোকে খুব সুন্দৰভাৱে সকলোকে বস্তু যতনাই দি আছে বনাই আছে কিন্তু নিজে খাবলৈ চাগে সুবিধা পোৱা নাই সেই ছাৰসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ बार-बार ये दिन है बार-बार ये दिन है बर्थडे नहीं हो बर्थडे नहीं हो कने गम पाम एके दुई डाइट कामरूप जुई एके दुई डाइट कामरूप जुई डाइट कामरूप আমি তাকে কি হৈছে ধৰিব মেম ধুনীয়া হৈছে প্ৰগ্ৰেম আজি প্ৰগ্ৰেমটো বাহিৰত ফিল্ডত হ'লে যেনেকুৱা প্ৰগ্ৰেম হয় তেনেকুৱা হৈছে ন আজিৰ আকৰ্ষণ আমাৰ বাইদেউ আৰু শেখৰ ছাৰ বিথিকা মেম শেখৰ ছাৰ
পলাশ নহয় জুমি চোৱা মোৰ কলিজাৰে ৰঙাতে নৈ এৰিব নোৱাৰো যাবি নৈ এৰিব নোৱাৰো হালি চালি নাচনি আজয় বঢ়িয়া আমাৰ বিথিকা মেম এক্সপাৰ্ট নিৰ্মলী মেম এক্সপাৰ্ট আৰু উপাসনা মেম দীপ্তি মেম পল্লৱী মেম গোটেই এক্সপাৰ্ট এয়া পল্লৱী মেমে কি ধুনীয়া হৈছে এই চেগতে ক'ব বিচাৰিছোঁ যে আমাৰ ডায়েট কামৰূপখন খুব এখন ভাইব্ৰেণ্ট ইনষ্টিটিউট হয় আৰু ইয়াৰে ছাৰ বাইদেউসকল খুবেই এক্টিভ আৰু পজিটিভ হয় এডমিশ্যন লোৱাৰ দিনাৰ পৰাই ইয়াতে মানে সকলো কাম কৰি এনজয় কৰিছোঁ আৰু ছাৰ বাইদেউসকলৰ পৰাই পজিটিভিটি শিকিছোঁ আমাৰ প্ৰগ্ৰেমৰ প্ৰায় অন্তই পৰিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিল এটা লাইক কমেণ্ট কৰিব ধন্যবাদ